নমস্কাৰ বন্ধুসকল, অধ্যয়নলৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। বিংশ শতিকাৰ বিশ্বৰ অন্যতম ধনী ব্যক্তি এণ্ড্ৰু কাৰ্নেগীয়ে নেপোলিয়ন হিলক নিজৰ ওচৰলৈ আহিবলৈ আমন্ত্ৰণ জনাইছিল। এই আমন্ত্ৰণ পাই নেপোলিয়ন হিলে অত্যন্ত উৎসাহ আৰু কৌতূহলেৰে কাৰ্নেগীক লগ কৰিবলৈ গ'ল। নেপোলিয়নৰ লিখনি, শক্তি আৰু চিন্তাধাৰাত সন্তুষ্ট হৈ কাৰ্নেগীয়ে তেওঁক এক বিশেষ প্ৰস্তাৱ আগবঢ়ালে। এনেকুৱা এটা কাম যাৰ জৰিয়তে তেওঁ অধিক সংখ্যক মানুহক ধনী হ'বলৈ সহায় কৰিব পাৰিব। কাৰ্নেগীয়ে কৈছিল, পৃথিৱীৰ অলপ সংখ্যক মানুহৰ মাজতেই ধনী হোৱাৰ গোপন নীতিসমূহ সীমাবদ্ধ হৈ থাকিব নালাগে। এই নীতিসমূহ সকলোৰে বাবে উপলব্ধ হোৱা উচিত, যাতে প্ৰতিজন মানুহে আৰ্থিকভাৱে সুস্থ জীৱন যাপন কৰিব পাৰে। মোৰ এই লক্ষ্য পূৰণ কৰিবলৈ আপুনি মোৰ সৈতে কাম কৰিবনে? নেপোলিয়নে সুধিলে, মই কি কৰিব লাগিব আৰু ইয়াৰ বিনিময়ত মই কি লাভ কৰিম? কাৰ্নেগীয়ে স্পষ্টকৈ জনালে যে তেওঁ আমেৰিকা আৰু বিশ্বৰ বহুতো সফল ব্যক্তি আৰু ধনী ব্যক্তিৰ সৈতে চিনাকি আছে। নেপোলিয়নৰ কাম হ'ব এইসকল ব্যক্তিৰ ওচৰলৈ গৈ সাক্ষাৎকাৰ লোৱা। তেওঁলোক কেনেকৈ দৰিদ্ৰতাৰ পৰা আৰম্ভ কৰি কোটিপতি হৈছিল সেইবোৰ অভিজ্ঞতা সংগ্ৰহ কৰা। এই গৱেষণাৰ বাবে প্ৰয়োজনীয় খৰচ কাৰ্নেগীয়ে বহন কৰিব, কিন্তু ইয়াৰ বাহিৰে কোনো অতিৰিক্ত ধন দিয়া নহ'ব। কিছু সময় গভীৰভাৱে চিন্তা কৰাৰ পিছত নেপোলিয়নে এই প্ৰস্তাৱ গ্ৰহণ কৰিলে। তাৰ পিছত প্ৰায় 20 বছৰ ধৰি তেওঁ শ শ সফল আৰু ধনী ব্যক্তিৰ সাক্ষাৎকাৰ ল'লে আৰু ধনী হোৱাৰ মূল নীতি আৰু নিয়মসমূহ আৱিষ্কাৰ কৰিলে। এই নিয়মসমূহ পালন কৰি তেওঁ নিজেও এক সফল আৰু ধনী ব্যক্তি হিচাপে গঢ় লৈ উঠে। এই গ্ৰন্থৰ সাৰাংশত আমি সেই একে নীতি আৰু পদ্ধতিসমূহৰ বিষয়ে আলোচনা কৰিম, যিবোৰ একেবাৰে স্বাভাৱিক আৰু প্ৰতিজন মানুহৰ জীৱনত সমানভাৱে প্ৰযোজ্য। আপুনি চহৰত বাস কৰক বা গাঁৱত, এই নিয়মসমূহে আপোনাক একেদৰে সহায় কৰিব পাৰে সফলতা আৰু সমৃদ্ধি লাভ কৰিবলৈ। আমেৰিকাৰ বহুতো ধনী ব্যক্তি এণ্ড্ৰু কাৰ্নেগী নিজে, নেপোলিয়ন হিল আৰু আমাৰ দেশৰ বহুতো সফল মানুহেও এই নীতিসমূহৰ জৰিয়তে কোটিপতি হৈছে। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাওক। আজি আমি নেপোলিয়ন হিলৰ বিখ্যাত গ্ৰন্থ থিংক এণ্ড গ্ৰ' ৰিচ সহজ ভাষাত বুজিবলৈ চেষ্টা কৰিম। এই কিতাপখনৰ পৰা আমি শিকিম কেনেকৈ চিন্তাৰ শক্তি ব্যৱহাৰ কৰি ধনী আৰু সফল হ'ব পাৰি। যদি আপুনি এই শিক্ষাসমূহ নিজৰ জীৱনত প্ৰয়োগ কৰে, তেন্তে আপুনি দ্ৰুতগতিত উন্নতিৰ দিশে আগবাঢ়িব পাৰিব। কিতাপখন সহজে বুজিবলৈ আমি ইয়াক 14টা অধ্যায়ত ভাগ কৰি আলোচনা কৰিম। গতিকে আহক আৰম্ভ কৰোঁ। অধ্যায় 1, ইচ্ছা, ডিজায়াৰ। আমাৰ জীৱনত যদি লক্ষ্য স্পষ্ট নাথাকে, তেন্তে আমি কেতিয়াও সঁচাকৈ সফল হ'ব নোৱাৰো। নেপোলিয়ন হিলৰ মতে সফলতা লাভ কৰিবলৈ হ'লে প্ৰথমে এটা দৃঢ় লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব আৰু সেই লক্ষ্যত উপনীত হ'বলৈ সম্পূৰ্ণ শক্তি, সময় আৰু চেষ্টা লগাব লাগিব। সফলতা হয়তো একেদিনতে নাহে, ইয়াৰ বাবে বছৰ বছৰ পৰিশ্ৰম কৰিব লাগিব পাৰে। কিন্তু যদি আপুনি আপোনাৰ ইচ্ছা দৃঢ় হয়, তেন্তে আপুনি অৱশেষত আপোনাৰ লক্ষ্যত উপনীত হ'বই। এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব, কেৱল টকা উপাৰ্জন কৰিবলৈ ইচ্ছা কৰিলেই জীৱনত সঁচাকৈ সফলতা লাভ কৰা নাযায়। আপোনাৰ লক্ষ্যটো আৱেগিক আৰু অৰ্থবহ হ'ব লাগিব। আপোনাৰ জীৱনৰ উদ্দেশ্য স্পষ্ট হওক আৰু সেই উদ্দেশ্য পূৰণ কৰিবলৈ সুস্পষ্ট পৰিকল্পনা থাকক। লগতে কোনো বিফলতাক নিজৰ অন্তিম পৰাজয় বুলি নাভাবিব। এই লক্ষ্য পূৰণত সহায় কৰিবলৈ নেপোলিয়ন হিলে 6টা গুৰুত্বপূৰ্ণ পদক্ষেপ আগবঢ়াইছে। 1 নম্বৰতে কৈছে, আপুনি কিমান ধন উপাৰ্জন কৰিব বিচাৰে সেইটো স্পষ্টকৈ নিৰ্ধাৰণ কৰক। 2 নম্বৰত, সেই ধন লাভ কৰিবলৈ আপুনি নিজৰ পৰা কি দিবলৈ সাজু সেইটো নিৰ্ধাৰণ কৰক। 3 নম্বৰত, আপুনি কেতিয়ালৈকে এই ধন লাভ কৰিব বিচাৰে তাৰ এটা নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰণ কৰক। 4 নম্বৰত, আপুনি সাজু হওক বা নহওক, লক্ষ্য পূৰণৰ বাবে একেবাৰে এতিয়াই পৰিকল্পনা আৰম্ভ কৰক। 5 নম্বৰত, আপোনাৰ উদ্দেশ্য সম্পূৰ্ণৰূপে স্পষ্ট আৰু নিৰ্দিষ্ট কৰক।
6 নম্বৰত কৈছে ওপৰৰ সকলো কথা এখন কাগজত লিখি ৰাখক আৰু এই লিখিত বিৱৰণটো দিনটোত দুবাৰ ৰাতিপুৱা উঠাৰ পাছত আৰু ৰাতি শুবলৈ যোৱাৰ আগতে উচ্চ স্বৰে পঢ়ক। এইবোৰ কৰাৰ সময়ত সদায় এইদৰে কল্পনা কৰক যেন আপুনি ইতিমধ্যে সেই সফলতা লাভ কৰিছে। আৰম্ভণিতে নিজকে ধনী বুলি কল্পনা কৰাটো অলপ অস্বাভাৱিক বা ভয়ংকৰ যেন লাগিব পাৰে। কিন্তু যেতিয়া আপুনি আপোনাৰ লক্ষ্য স্পষ্টকৈ কল্পনা কৰিব পাৰে, তেতিয়া সেই লক্ষ্য লাভ কৰাটো সম্ভৱ হৈ উঠে। এই অভ্যাসে আপোনাক টকাৰ সচেতন কৰি তোলে আৰু যেতিয়ালৈকে আপোনাৰ ভিতৰৰ টকাৰ প্ৰতি গভীৰ আগ্ৰহ আৰু দৃঢ় সংকল্প নাথাকে, তেতিয়ালৈকে আপুনি সমৃদ্ধি লাভ কৰিব নোৱাৰিব। সেয়েহে আজিৰ পৰাই এটা দৃঢ় সিদ্ধান্ত লওক আপুনি জীৱনত কিমান ধন উপাৰ্জন কৰিবলৈ বিচাৰিছে। তাৰ পিছত কল্পনা কৰক যে সেই ধন ইতিমধ্যে আপোনাৰ ওচৰত আছে আৰু সেইটো লাভ কৰিবলৈ প্ৰয়োজনীয় কাম আৰম্ভ কৰক। লক্ষ্য পূৰণ নোহোৱালৈকে কেতিয়াও থমকি নাথাকিব। আপোনাৰ ইচ্ছা যিমানেই শক্তিশালী হ'ব, সিমানেই আপুনি লক্ষ্যত অটল থাকিব পাৰিব আৰু সেই লক্ষ্যত উপনীত হ'বলৈ অধিক শক্তিৰে কাম কৰিব পাৰিব। যিকোনো সাফল্যৰ আৰম্ভণি হয় এক গভীৰ আৱেগ আৰু ইচ্ছাৰ পৰা। সেয়েহে নিজৰ মনক সোধক আপুনি জীৱনৰ পৰা প্ৰকৃততে কি বিচাৰে। উত্তৰটো পোৱাৰ লগে লগে সেই ইচ্ছাক লক্ষ্য ৰূপে গঢ়ি তোলক। একেলগে বহুতো লক্ষ্য ল'ব নালাগে। বাৰে বাৰে লক্ষ্য সলনি কৰিলে আপুনি কেতিয়াও কোনো এটাত সম্পূৰ্ণ সফল হ'ব নোৱাৰিব। ই আপোনাক বিভ্ৰান্ত কৰিব আৰু আপুনি এক প্ৰজেক্টৰ পৰা আন এটালৈ ঘূৰি ফুৰি থাকিব, কিন্তু কোনো এটা সম্পূৰ্ণ কৰিব নোৱাৰিব। সেয়েহে প্ৰথমে এটা লক্ষ্য বাছি লওক আৰু সেইটো সম্পূৰ্ণ কৰাৰ পিছতহে আনটো লক্ষ্য নিৰ্ধাৰণ কৰক। যেতিয়া আপোনাৰ ইচ্ছা শক্তি দৃঢ় হ'ব, তেতিয়াহে আপুনি আপোনাৰ লক্ষ্যত নিশ্চিতভাৱে উপনীত হ'ব পাৰিব। এতিয়া আগলৈ আমি কিছুমান এনেকুৱা গুৰুত্বপূৰ্ণ পদক্ষেপৰ বিষয়ে জানিম, যাৰ জৰিয়তে আপোনাৰ ইচ্ছা ইমানেই শক্তিশালী হৈ উঠিব যে আপুনি সেই লক্ষ্যক এক মুহূৰ্তৰ বাবেও পাহৰি নাথাকিব। অধ্যায় 2 বিশ্বাস ফেইথ। এবাৰ আপুনি নিজৰ ইচ্ছা শক্তি স্পষ্টভাৱে অনুভৱ কৰিবলৈ আৰু তাৰ প্ৰতি আকৰ্ষিত হ'বলৈ শিকিলে, তাৰ পিছত গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ল বিশ্বাস আৰু আত্মবিশ্বাস গঢ়ি তোলা। এই বিশ্বাসে আপোনাক এই শক্তি দিয়ে যে আপুনি আপোনাৰ লক্ষ্য নিশ্চয় লাভ কৰিব পাৰিব। মনত ৰাখিব, আপুনি যাত্ৰা আৰম্ভ কৰিছে এটা দীঘলীয়া আৰু প্ৰায়ে কঠিন পথত। এই পথত বাধা, সমস্যা আৰু অস্থায়ী বিফলতা আহিবই। কিন্তু যদি আপোনাৰ নিজৰ ওপৰত বিশ্বাস নাথাকে, তেন্তে আপুনি এই যাত্ৰাৰ মাজতে এৰি দিব পাৰে। অস্থায়ী পৰাজয় হৈছে সফলতাৰ পথৰ এটা অংশ, কিন্তু ইয়াক বহুতে নিজৰ স্থায়ী পৰাজয় বুলি ভুল কৰে। এইটোৱে হৈছে আটাইতকৈ ডাঙৰ ভুল। এই ধৰণৰ বিফলতাই আপোনাক সন্দেহত পেলাব পাৰে, মই পাৰিম নেকি? কিন্তু ঠিক সেই সময়তে আপোনাৰ বিশ্বাসে আপোনাক ধৰি ৰাখিব লাগে। আপুনি যিমানেই নিজৰ ওপৰত আত্মবিশ্বাস গঢ়ি তুলিব, সিমানেই আপুনি আপোনাৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত দৃঢ় হ'ব পাৰিব। বিশ্বাস হৈছে মনৰ এক বিশেষ অৱস্থা, যাক আপুনি অনুশীলনৰ জৰিয়তে বিকাশ কৰিব পাৰে। আপুনি যিবোৰ কথা বাৰে বাৰে ভাবে, কয় আৰু কৰে, সেইবোৰেই লাহে লাহে আপোনাৰ বিশ্বাসত পৰিণত হয়। যেতিয়া আপুনি এটা চিন্তাক অবিৰতভাৱে পুনৰাবৃত্তি কৰে, তেতিয়া সেইটো আপোনাৰ অৱচেতন মনলৈ প্ৰৱেশ কৰে আৰু শেষত আপোনাৰ আচৰণ আৰু সিদ্ধান্তসমূহক প্ৰভাৱিত কৰে। কিন্তু ইয়াত এটা সাৱধানতা আছে। যিদৰে ইতিবাচক চিন্তাধাৰাই আপোনাক আগুৱাই লৈ যায়, ঠিক তেনেদৰে নেতিবাচক চিন্তাধাৰাই আপোনাক পিছলৈ টানি নিবলৈ পাৰে। যদি আপুনি বাৰে বাৰে নেতিবাচক কথা শুনে বা ভাবে যেনে মই অক্ষম, মই পাৰিমনে, তেন্তে আপোনাৰ অৱচেতন মনেও সেইবোৰক সত্য বুলি গ্ৰহণ কৰিব। সেয়েহে আপোনাৰ চিন্তাধাৰা বাছনি কৰা অত্যন্ত গুৰুত্বপূৰ্ণ। নেপোলিয়ন হিলে কৈছে, আপোনাৰ বিশ্বাসেই আপোনাৰ অৱচেতন মনৰ ৰূপ নিৰ্ধাৰণ কৰে। যিসকলে নিজৰ লক্ষ্য আৰু সফলতাৰ কথা দৃঢ়ভাৱে পুনৰাবৃত্তি কৰে,
তেওঁলোকে নিজৰ মনক পুনৰ প্ৰগ্ৰেম কৰিব পাৰে। এইদৰে তেওঁলোকে নিজৰ ভিতৰত এক শক্তিশালী বিশ্বাস গঢ়ি তোলে যে তেওঁলোকে সফল হ'ব। আপুনি আপোনাৰ চিন্তাৰ জৰিয়তে নিজৰ মনক দিশ নিৰ্দেশ কৰিব পাৰে। আপুনি কি বিশ্বাস কৰে সেইটো আপোনাৰ জীৱনৰ ফলাফল নিৰ্ধাৰণ কৰে। ইতিবাচক মনোভাৱে বিশ্বাস গঢ়ি তোলাৰ মূল চাবিকাঠি। বিশ্বাসেই হৈছে সফলতাৰ আৰম্ভণিৰ বিন্দু। কিন্তু যদি আত্মবিশ্বাসৰ অভাৱ থাকে তেন্তে সফলতা সম্ভৱ নহয়। লেখকে আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ কেইটামান সহজ কিন্তু শক্তিশালী অনুশীলন আগবঢ়াইছে। সদায় এই বিশ্বাস ৰাখক যে আপুনি নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম। যিয়েই নহওক কিয় এই বিশ্বাস কেতিয়াও এৰি নিদিব। আপোনাৰ মনলৈ অহা নেতিবাচক চিন্তাবোৰ চিনি পাওক আৰু সেইবোৰক আঁতৰাই ৰাখিবলৈ চেষ্টা কৰক। প্ৰতিদিনে অন্তত 30 মিনিট সময় নিজৰ উন্নতিৰ বিষয়ে চিন্তা কৰক। আপুনি কেনেকুৱা মানুহ হ'ব বিচাৰে সেইটো স্পষ্ট কৰক। প্ৰতিদিনে অন্তত 10 মিনিট আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ নিজকে উৎসাহিত কৰক। নিজৰ লক্ষ্যসমূহ লিখি ৰাখক আৰু লক্ষ্যত উপনীত নোহোৱালৈকে কেতিয়াও হাৰ নামানিব। আৰু এটা গুৰুত্বপূৰ্ণ কথা, যদি আপুনি অন্যায় বা অসৎ উপায়েৰে সফলতা লাভ কৰে তেন্তে সফলতা স্থায়ী নহ'ব। সেয়েহে সদায় সৎ পথ বাছি লওক আৰু সমাজৰ মংগলৰ কথা মনত ৰাখি কাম কৰক। কেতিয়াও নেতিবাচক মনোভাৱ লৈ কোনো কাম আৰম্ভ নকৰিব। অধ্যায় 3 স্বয়ংক্ৰিয় পৰামৰ্শ অটো ছাজেশ্যন। স্বয়ংক্ৰিয় পৰামৰ্শ মানে হৈছে নিজকে নিজে দিয়া নিৰ্দেশ বা পৰামৰ্শ। ই হৈছে সচেতন মন আৰু অৱচেতন মনৰ মাজৰ এটা গুৰুত্বপূৰ্ণ সংযোগ। আপুনি যি কথা বাৰে বাৰে নিজৰ মনলৈ আনে সেইবোৰ লাহে লাহে আপোনাৰ অৱচেতন মনত প্ৰৱেশ কৰে আৰু আপোনাৰ আচৰণত প্ৰভাৱ পেলায়। কেৱল কোনো কথা পঢ়া বা শুনিলে যথেষ্ট নহয়। যদি আপুনি সেই কথাবোৰ অনুভৱ কৰিব পাৰে তেন্তে সেয়া অধিক শক্তিশালী হয়। যেতিয়া চিন্তাবোৰ অনুভৱৰ সৈতে জড়িত হয় তেতিয়া অৱচেতন মনটোৱে সেইবোৰক অধিক গুৰুত্ব দিয়ে আৰু সেই লক্ষ্য পূৰণ কৰিবলৈ অধিক সক্ৰিয় হৈ উঠে। সেয়েহে আপুনি যি কথা পঢ়ে বা শিকে সেইবোৰ কেৱল মনত ৰাখিবলৈ চেষ্টা নকৰিব, সেইবোৰ অনুভৱ কৰিবলৈ চেষ্টা কৰক। এইদৰে আপোনাৰ অৱচেতন মনটোৱে সেই চিন্তাবোৰক বাস্তৱ ৰূপ দিবলৈ আৰম্ভ কৰিব। এই প্ৰক্ৰিয়াটো ব্যৱহাৰ কৰিবলৈ লেখকে কেইটামান সহজ পদক্ষেপ দিছে। প্ৰথমে এটা শান্ত আৰু নিস্তব্ধ ঠাই বিচাৰি লওক য'ত আপুনি মনোযোগেৰে বহিব পাৰে। তাৰ পিছত আপোনাৰ লক্ষ্য আৰু ইচ্ছাসমূহ উচ্চ স্বৰে আওৰাই কওক। এইটো কৰাৰ সময়ত কল্পনা কৰক আপুনি কিমান ধন উপাৰ্জন কৰিব বিচাৰে আৰু সেই ধন ইতিমধ্যে আপোনাৰ ওচৰত আছে। এই অভ্যাসটো প্ৰতিদিনে ৰাতিপুৱা আৰু ৰাতি কৰক যেতিয়ালৈকে আপোনাৰ মনত সেই লক্ষ্যৰ স্পষ্ট ছবি গঢ় লৈ নুঠে। এইবোৰ লিখি থৈ এনে ঠাইত ৰাখক য'ত আপুনি সদায় দেখে আৰু সেইবোৰ সম্পূৰ্ণৰূপে মুখস্থ নোহোৱালৈকে পুনৰাবৃত্তি কৰি থাকিব। মনত ৰাখিব, কেৱল ইচ্ছা থাকিলে সফলতা নাহে, কেৱল বিশ্বাস থাকিলেও যথেষ্ট নহয়। আপোনাৰ লক্ষ্যৰ সৈতে আৱেগিকভাৱে জড়িত হোৱাটো অত্যন্ত প্ৰয়োজনীয়। যেতিয়া আপুনি আপোনাৰ লক্ষ্যক অনুভৱ কৰে তেতিয়া আপোনাৰ অৱচেতন মনটোৱে সেই লক্ষ্য পূৰণৰ বাবে অবিৰতভাৱে কাম কৰিবলৈ আৰম্ভ কৰে। এইটোৱে হৈছে স্বয়ংক্ৰিয় পৰামৰ্শৰ শক্তি। যদি আপুনি এই শক্তিক সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰে তেন্তে ই আপোনাৰ সফলতাৰ যাত্ৰাত এক শক্তিশালী সহায়ক হিচাপে কাম কৰিব। অধ্যায় 4 বিশেষ জ্ঞান স্পেচিয়েলাইজড নলেজ। এই অধ্যায়ত মূলত দুটা গুৰুত্বপূৰ্ণ দিশ আলোচনা কৰা হৈছে। প্ৰথমটো হ'ল সাধাৰণ জ্ঞান আৰু বিশেষ জ্ঞানৰ মাজৰ পাৰ্থক্য। সাধাৰণ জ্ঞান আপোনাক বুদ্ধিমান হিচাপে উপস্থাপন কৰিব পাৰে, সামাজিক সম্পৰ্ক গঢ়িবলৈ সহায় কৰিব পাৰে, কিন্তু ই সহজকৈ ধন উপাৰ্জনত সহায় নকৰে। অৰ্থাৎ কেৱল বহুত কথা জানিলেই আপুনি ধনী নহ'ব। দ্বিতীয় গুৰুত্বপূৰ্ণ বিষয় হ'ল শিক্ষিত ব্যক্তিৰ সঁচা অৰ্থ। এই গ্ৰন্থখনত শিক্ষিত ব্যক্তিক এনে এজন ব্যক্তি বুলি কোৱা হৈছে যিজনে প্ৰয়োজনৰ সময়ত ক'ত আৰু কেনেকৈ প্ৰয়োজনীয় বিশেষ জ্ঞান আহৰণ কৰিব লাগে সেইটো জানে। অৰ্থাৎ সকলো জ্ঞান নিজৰ ওচৰত থকাটো প্ৰয়োজনীয় নহয়। প্ৰয়োজনীয় সময়ত সঠিক জ্ঞান লাভ কৰাৰ ক্ষমতাই হৈছে প্ৰকৃত শিক্ষা।
ধন উপাৰ্জনৰ ক্ষেত্ৰত সাধাৰণ জ্ঞানৰ ভূমিকা সীমিত, কাৰণ ধন সেই ক্ষেত্ৰতেই সৃষ্টি হয় য'ত জ্ঞান অনন্য প্ৰয়োগযোগ্য আৰু মূল্যৱান। সেয়েহে যদি আপুনি সঁচাকৈ সফল হ'ব বিচাৰে, তেন্তে আপোনাৰ লক্ষ্যৰ সৈতে সম্পৰ্কিত বিশেষ জ্ঞান আহৰণ কৰক। এই বিশেষ জ্ঞানেই আপোনাৰ ভাগ্য সলনি কৰিব পাৰে আৰু আপুনি বিচৰা আৰ্থিক সফলতা লাভ কৰিবলৈ সহায় কৰিব পাৰে। কেতিয়াবা প্ৰয়োজনীয় সকলো জ্ঞান আপোনাৰ নিজৰ সামৰ্থ্যৰ ভিতৰত নাথাকিব পাৰে। এনে ক্ষেত্ৰত নেপোলিয়ন হিলে এটা গুৰুত্বপূৰ্ণ উপায় আগবঢ়াইছে, মাষ্টাৰ মাইণ্ড গ্ৰুপ। সহজ ভাষাত ক'বলৈ গ'লে এইটো হৈছে এনে এটা গোট য'ত বিভিন্ন ক্ষেত্ৰৰ জ্ঞান আৰু দক্ষতা থকা মানুহ একেলগে আহে আৰু একে লক্ষ্যত উপনীত হ'বলৈ একেলগে কাম কৰে। এনে গোটে আপোনাক সঠিক তথ্য, পৰামৰ্শ আৰু সমৰ্থন প্ৰদান কৰে, যাৰ জৰিয়তে আপুনি আপোনাৰ লক্ষ্যৰ দিশে বেছি দ্ৰুতগতিত আগবাঢ়িব পাৰে। অধ্যায় 5, কল্পনা, ইমাজিনেশ্যন। সফলতা লাভ কৰিবলৈ কল্পনা শক্তি অতি প্ৰয়োজনীয়, কাৰণ আপোনাৰ কল্পনাতেই আপুনি আপোনাৰ লক্ষ্যৰ সম্পূৰ্ণ ছবি আৰু সেই লক্ষ্যত উপনীত হোৱাৰ পথ নিৰ্মাণ কৰিব পাৰে। আপোনাৰ কল্পনাৰ সীমা কেৱল আপোনাৰ নিজৰ চিন্তাধাৰা আৰু বিকাশৰ ওপৰত নিৰ্ভৰ কৰে। নেপোলিয়ন হিলৰ মতে কল্পনাৰ দুটা ধৰণ আছে: কৃত্ৰিম কল্পনা, চিন্থেটিক ইমাজিনেশ্যন, আৰু সৃষ্টিশীল কল্পনা, ক্ৰিয়েটিভ ইমাজিনেশ্যন। কৃত্ৰিম কল্পনাই আপোনাক ইতিমধ্যে থকা ধাৰণা, তথ্য বা পৰিকল্পনাক নতুন ৰূপত ব্যৱহাৰ কৰিবলৈ সহায় কৰে। অৰ্থাৎ ইয়াৰ জৰিয়তে আপুনি নতুনকৈ একো সৃষ্টি নকৰে, কিন্তু আগৰ বস্তুবোৰক নতুনভাৱে সাজি তোলে। আনহাতে সৃষ্টিশীল কল্পনা হৈছে একেবাৰে নতুন ধাৰণা সৃষ্টি কৰাৰ শক্তি। সেইটো আপোনাৰ প্ৰেৰণা, অনুভৱ আৰু গভীৰ চিন্তাৰ পৰা উদ্ভৱ হয়। যেতিয়া আপোনাৰ ইচ্ছা আৰু আবেগে আপোনাৰ মনক উদ্দীপিত কৰে, তেতিয়াই এই সৃষ্টিশীল কল্পনা সক্ৰিয় হয়। সহজ ভাষাত ক'বলৈ গ'লে আপুনি নিজৰ কল্পনা শক্তিক বিকাশ কৰিব লাগিব। আপোনাৰ চিন্তাই আপোনাৰ ভাগ্য গঢ়ে। উদাহৰণস্বৰূপে, আজিৰ বহুতো সফল কোম্পানী আৰম্ভ হৈছিল এটা সৰু ধাৰণাৰ পৰা। যেনে কোকা-কোলা, এইটো প্ৰথমে এটা সাধাৰণ চিন্তা হিচাপে আৰম্ভ হৈছিল, কিন্তু কল্পনা আৰু পৰিকল্পনাৰ জৰিয়তে ই বিশ্বব্যাপী সফল কোম্পানীত পৰিণত হৈছে। প্ৰতিটো ডাঙৰ সফলতাৰ আৰম্ভণি হয় এটা চিন্তাৰ পৰা। আপুনি নিজৰ কল্পনাৰ জৰিয়তে সেই চিন্তাক বাস্তৱ ৰূপ দিব পাৰে। যেতিয়া আপুনি নিজৰ ইচ্ছা আৰু চিন্তাক একেলগে সংযোগ কৰে, তেতিয়া আপোনাৰ লক্ষ্যত উপনীত হোৱাৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পায়। সেয়েহে নিজৰ মনক সঠিকভাৱে ব্যৱহাৰ কৰক। আপোনাৰ লক্ষ্যৰ স্পষ্ট ছবি মনত গঢ়ি তোলক। যিকোনো লক্ষ্যত উপনীত হ'বলৈ কল্পনা শক্তিৰ বিকাশ অতি প্ৰয়োজনীয়। আপোনাৰ কল্পনাই আপোনাক সেই সকলো কাম কৰিবলৈ সহায় কৰিব পাৰে, যিবোৰ আপুনি জীৱনত সম্পন্ন কৰিব বিচাৰে। নতুন আৰু সৃষ্টিশীল চিন্তাত মনোনিৱেশ কৰক। এনে কিবা চিন্তা কৰক যিয়ে আপোনাক আন মানুহৰ পৰা পৃথক কৰি তোলে। পৃথিৱীত সেইসকলে বেছি সফল হয় যিসকলৰ চিন্তাধাৰা আনতকৈ বেলেগ আৰু অনন্য। আপোনাৰ এই বেলেগ চিন্তাধাৰা কল্পনাৰ জৰিয়তে অনুভৱ কৰক আৰু বাস্তৱ ৰূপ দিয়াৰ চেষ্টা কৰক। যেতিয়া আপুনি আপোনাৰ সপোনবোৰ স্পষ্টকৈ দেখা আৰম্ভ কৰিব, তেতিয়া সেইবোৰ বাস্তৱায়িত কৰিবলৈ আপুনি অধিক উৎসাহেৰে কাম কৰিব পাৰিব। অৱশ্যে সৃষ্টিশীল কল্পনা শক্তি একেদিনতে বিকাশ নহয়। ই নিয়মিত অনুশীলন আৰু অভ্যাসৰ জৰিয়তে লাহে লাহে উন্নত হয়। এই গ্ৰন্থখনত উল্লেখ কৰা নীতিসমূহে আপোনাক এই কল্পনা শক্তি বিকাশ কৰাত সহায় কৰিব। অধ্যায় 6, সংগঠিত পৰিকল্পনা, অৰ্গেনাইজড প্লেনিং। প্ৰথমে আপুনি এইটো নিৰ্ধাৰণ কৰিব লাগিব যে আপুনি ধনৰ বিনিময়ত কি ধৰণৰ সেৱা আৰু মূল্য আগবঢ়াব। তাৰ পিছত আপুনি এটা স্পষ্ট ব্যৱসায়িক কৌশল বা পৰিকল্পনা তৈয়াৰ কৰিব পাৰে। যদিও আপোনাৰ পৰিকল্পনা সম্পূৰ্ণ নিখুঁত নহ'ব পাৰে, তথাপিও আপুনি আৰম্ভ কৰিব লাগিব। যদি আপুনি বিফল হয়, তেন্তে সেই বিফলতাৰ কাৰণ বিশ্লেষণ কৰক, ভুলবোৰ শুধৰাওক আৰু পুনৰ চেষ্টা কৰক। পৰীক্ষা নিৰীক্ষা হৈছে সফলতাৰ এক অবিচ্ছেদ্য অংশ। এটা বিখ্যাত কথা আছে, যিসকলে হাৰ মানে তেওঁলোকে কেতিয়াও জয়ী নহয়, আৰু যিসকলে জয়ী হয় তেওঁলোকে কেতিয়াও হাৰ নামানে। সফল নেতা হ'বলৈ কিছুমান গুৰুত্বপূৰ্ণ গুণৰ প্ৰয়োজন: সাহস, আত্মনিয়ন্ত্ৰণ, ইতিবাচক মনোভাৱ, ভাল ব্যক্তিত্ব আৰু সঠিক সিদ্ধান্ত লোৱাৰ ক্ষমতা। আনহাতে
ভয়, স্বাৰ্থপৰতা আৰু অবিশ্বাসে আপোনাৰ পথত বাধাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে নিজকে নিয়ন্ত্ৰণ কৰক আৰু সদায় নিজৰ উন্নত সংস্কৰণ হ'বলৈ চেষ্টা কৰক। নিজকে সদায় প্ৰশ্ন কৰক, আপুনি পৰ্যাপ্ত মানসম্পন্ন কাম কৰিছেনে? আপুনি আনক যথেষ্ট মূল্য দিছে নেকি? এই আত্মমূল্যায়নে আপোনাক আগবাঢ়িবলৈ সহায় কৰিব। বহুতে লক্ষ্য নিৰ্ধাৰণ কৰাৰ পিছত পৰিকল্পনা কৰে, কিন্তু সমস্যাটো হৈছে তেওঁলোকে এই পৰিকল্পনা কেনেকৈ বাস্তৱায়িত কৰিব লাগে নাজানে। এই সমস্যা সমাধান কৰিবলৈ নেপোলিয়ন হিলে কেইটামান গুৰুত্বপূৰ্ণ পদক্ষেপ দিছে। এটা মাষ্টাৰ মাইণ্ড গ্ৰুপ সৃষ্টি কৰক, য'ত এনে মানুহ থাকিব যিয়ে আপোনাক সহায় কৰিব পাৰে। এই গোটত অন্তৰ্ভুক্ত কৰাৰ আগতে নিজকে নিশ্চিত কৰক যে আপুনি তেওঁলোকক কি মূল্য আগবঢ়াব। সপ্তাহত কমেও 2 বাৰ এই গোটৰ সৈতে আলোচনা কৰক আৰু পৰিকল্পনা উন্নত কৰক। গোটৰ সকলো সদস্যৰ সৈতে সদায় ভাল সম্পৰ্ক বজাই ৰাখক। মনত ৰাখিব, কোনো মানুহে একেলগে নিজৰ সফলতা গঢ়ি তুলিব নোৱাৰে। অকলে নিজৰ সফলতা গঢ়ি তুলিব নোৱাৰে। সফলতা লাভ কৰিবলৈ আনৰ সহায় অত্যন্ত প্ৰয়োজনীয়। যদি আপোনাৰ পৰিকল্পনা বিফল হয়, তেন্তে নতুনকৈ পৰিকল্পনা কৰক আৰু সফল নোহোৱালৈকে চেষ্টা কৰি থাকক। সফলতা সহজে নাহে। উদাহৰণস্বৰূপে থমাছ এডিছনে লাইট বাল্ব উদ্ভাৱন কৰিবলৈ হাজাৰ হাজাৰ পৰীক্ষা কৰিছিল। তেওঁ প্ৰায় 10,000 বেলেগ বেলেগ উপায় চেষ্টা কৰিছিল, কিন্তু কেতিয়াও হাৰ নামানিল। প্ৰতিটো বিফলতাই তেওঁক নতুন শিক্ষা দিছিল আৰু শেষত তেওঁ সফল হ'ল। এইটোৱে হৈছে সংগঠিত পৰিকল্পনাৰ শক্তি, ধৈৰ্য, অধ্যৱসায় আৰু সঠিক কৌশলৰ সংমিশ্ৰণ। অধ্যায় 7, সিদ্ধান্ত, ডিচিছন। এই অধ্যায়ৰ মূল অৰ্থ একেবাৰে স্পষ্ট। পলম নকৰিব আৰু নিজৰ সিদ্ধান্তত দৃঢ়ভাৱে অটল থাকক। জীৱনত আপুনি বহুতো বাধা, অস্থায়ী পৰাজয় আৰু অসুবিধাৰ সন্মুখীন হ'ব। এইবোৰে আপোনাক নিজৰ ওপৰত সন্দেহ কৰিবলৈ বাধ্য কৰিব পাৰে আৰু আপোনাৰ সিদ্ধান্ত পুনৰ চিন্তা কৰিবলৈ প্ৰেৰণা দিব পাৰে। কিন্তু সমস্যা তেতিয়াই আৰম্ভ হয় যেতিয়া আপুনি সঘনাই নিজৰ সিদ্ধান্ত সলনি কৰি থাকে। তেনে কৰিলে আপুনি কেতিয়াও গভীৰভাৱে শিকিবলৈ সক্ষম নহ'ব আৰু শেষত সফলতাও লাভ কৰিব নোৱাৰিব। বহু মানুহে আনৰ মতামতৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ সিদ্ধান্ত লয়। ই প্ৰথমতে সহজ আৰু সুবিধাজনক যেন লাগিব পাৰে, কিন্তু ইয়াতেই বিপদ লুকাই থাকে। নিজৰ লক্ষ্য আৰু সিদ্ধান্ত আনৰ হাতত এৰি নিদিব। আপোনাৰ জীৱনৰ পথ আপুনি নিজে নিৰ্ধাৰণ কৰিব লাগিব। সেয়েহে নিজৰ সিদ্ধান্তত আঁঠু লৈ থকাটো অত্যন্ত গুৰুত্বপূৰ্ণ। মনত ৰাখিব, পলমকৈ কৰাতকৈ জেদী হোৱাটো অধিক ভাল। দৃঢ় প্ৰতিজ্ঞ ব্যক্তিসকলে সফলতা লাভ কৰে, কিন্তু যিসকলে সদায় পলম কৰে তেওঁলোকে কেতিয়াও আগবাঢ়িব নোৱাৰে। নেপোলিয়ন হিলে 25,000তকৈ অধিক মানুহৰ ওপৰত গৱেষণা কৰি দেখিলে যে বেছিভাগ মানুহৰ বিফলতাৰ মূল কাৰণ হৈছে সিদ্ধান্ত লোৱাত পলম কৰা। আনহাতে সফল মানুহে সোনকালে আৰু দৃঢ়ভাৱে সিদ্ধান্ত লয়। যিসকলে নিজৰ সিদ্ধান্ত নিজে ল'ব নোৱাৰে তেওঁলোক সহজে আনৰ দ্বাৰা প্ৰভাৱিত হয়। এইটো দেখুৱাই যে তেওঁলোকৰ ভিতৰত ইচ্ছা শক্তিৰ অভাৱ। সেয়েহে নিজকে বিশ্বাস কৰিবলৈ শিকক। যদি আপুনি পৰামৰ্শৰ প্ৰয়োজন অনুভৱ কৰে, তেন্তে কেৱল বিশ্বাসযোগ্য আৰু অভিজ্ঞ লোকৰ পৰা সেই পৰামৰ্শ গ্ৰহণ কৰক। দ্ৰুত আৰু দৃঢ় সিদ্ধান্ত লোৱা মানুহে স্পষ্টকৈ জানে তেওঁলোকে কি বিচাৰে আৰু কেনেকৈ সেইটো লাভ কৰিব। পৃথিৱীত সেইসকল মানুহে নিজৰ এক স্বকীয় পৰিচয় সৃষ্টি কৰে যিসকলে নিজৰ লক্ষ্য স্পষ্টকৈ বুজে আৰু সেই লক্ষ্যৰ দিশে আগবাঢ়ে। সিদ্ধান্ত ল'বলৈ সাহসৰ প্ৰয়োজন হয়। সেয়েহে নিজৰ সিদ্ধান্ত নিজে লওক আৰু আত্মবিশ্বাসেৰে আগুৱাই যাওক। অধ্যায় 8, অধ্যৱসায়, প্ৰিজাৰভেৰেন্স। অধ্যৱসায় হৈছে ইচ্ছা শক্তিৰ ওপৰত নিৰ্ভৰ কৰা এক শক্তিশালী গুণ। ইচ্ছা শক্তিৰ সৈতে একেলগে থাকিলে ই আপোনাক লক্ষ্যত উপনীত হ'বলৈ সহায় কৰে। সাধাৰণতে মানুহে কঠিন বা প্ৰত্যাহ্বানমূলক কাম দেখিলে সেইবোৰ এৰি দিবলৈ চেষ্টা কৰে, কিন্তু সত্যটো হ'ল এৰি দিয়া মানে হৈছে সফলতাৰ পৰা আঁতৰি যোৱা। যদি আপুনি নিজৰ ভিতৰত অধ্যৱসায়ৰ অভাৱ অনুভৱ কৰে, তেন্তে শক্তিশালী মনোবল আৰু নিয়মিত চেষ্টা কৰি ইয়াক গঢ়ি তুলিব পাৰে। আপুনি কিমান দূৰ আগবাঢ়িব পাৰে সেয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে আপোনাৰ লক্ষ্যৰ প্ৰতি থকা ইচ্ছা কিমান শক্তিশালী তাৰ ওপৰত। নেপোলিয়ন হিলে
অধ্যৱসায় গঢ়ি তুলিবলৈ কেইটামান গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰিছে। স্পষ্ট উদ্দেশ্য, দৃঢ় ইচ্ছা, আত্মবিশ্বাস, সুশৃংখল পৰিকল্পনা, সঠিক জ্ঞান, সহযোগিতা, ইচ্ছা শক্তি, অভ্যাস। ভয়ক জয় কৰিবলৈ বাৰে বাৰে সাহস দেখুৱাওক। এই অভ্যাসে আপোনাক মানসিকভাৱে শক্তিশালী কৰি তুলিব। মনত ৰাখিব, দৰিদ্ৰতা এটা কৃষ্ণ গহ্বৰৰ দৰে যি মানুহক নিজৰ ভিতৰত টানি ৰাখে। যদি আপুনি জিৰণি লয় আৰু হাৰ মানে, তেন্তে আপুনি কেতিয়াও এই অৱস্থাৰ পৰা ওলাই আহিব নোৱাৰিব। অধ্যৱসায়ৰ কোনো বিকল্প নাই। সফলতা লাভ কৰিবলৈ এই গুণটো অত্যন্ত প্ৰয়োজনীয়। ই কোনো যাদুকৰী কৌশল বা শ্বৰ্টকাট নহয়। এইটো নিয়মিত অভ্যাস আৰু কঠোৰ পৰিশ্ৰমৰ ফল। সেয়েহে কিতাপখনৰ আৰম্ভণিতে নেপোলিয়ন হিলে কৈছিল, এই কিতাপখন সেইসকলৰ বাবেহে যিসকলে সঁচাকৈ জানে তেওঁলোকে কি কৰিব বিচাৰে আৰু সেইটো লাভ কৰিবলৈ দৃঢ় সংকল্পৰে কাম কৰিবলৈ সাজু। অধ্যায় 9, মাষ্টাৰ মাইণ্ডৰ শক্তি, পাৱাৰ অফ মাষ্টাৰ মাইণ্ড। ধন সংগ্ৰহ কৰিবলৈ শক্তিৰ প্ৰয়োজন। এই শক্তি অবিহনে আপুনি আপোনাৰ পৰিকল্পনাবোৰ সঠিকভাৱে কাৰ্যকৰী কৰিব নোৱাৰে। নেপোলিয়ন হিলে শক্তি আহৰণৰ 3টা উৎস উল্লেখ কৰিছে: জ্ঞান, অভিজ্ঞতা আৰু সুসংগঠিত পৰিকল্পনা। কিন্তু কেৱল জ্ঞান আহৰণ কৰিলে যথেষ্ট নহয়। সেই জ্ঞানক সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ আন মানুহৰ সহায়ৰ প্ৰয়োজন হয়। ইয়াৰ বাবে মাষ্টাৰ মাইণ্ড গ্ৰুপ অতি গুৰুত্বপূৰ্ণ। এইটো হৈছে এনে এটা গোট য'ত বিভিন্ন দক্ষতা আৰু অভিজ্ঞতা থকা মানুহ একেলগে আহি এটা লক্ষ্যত কাম কৰে। এই গোটৰ সদস্যসকল আপোনাৰ পৰামৰ্শদাতা আৰু সহায়কাৰী। তেওঁলোকে একেলগে চিন্তা কৰে, নতুন ধাৰণা সৃষ্টি কৰে আৰু সমস্যাৰ উত্তম সমাধান বিচাৰি উলিয়ায়। এই ধৰণৰ সমন্বয়ৰ জৰিয়তে আপুনি নিজৰ ব্যক্তিগত ক্ষমতাতকৈ বহুগুণে অধিক শক্তি লাভ কৰে। সেয়েহে সফলতা লাভ কৰিবলৈ আপোনাৰ চাৰিওফালে এনে মানুহ ৰাখক যিসকলে আপোনাক আগবঢ়াই নিব পাৰে আৰু আপোনাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব পাৰে। অধ্যায় 10, যৌন শক্তিৰ ৰূপান্তৰ, ছেক্স ট্ৰান্সমুটেশ্যন। এই অধ্যায়টো কিতাপখনৰ আটাইতকৈ জটিল কিন্তু গুৰুত্বপূৰ্ণ অংশসমূহৰ ভিতৰত অন্যতম। ইয়াত নেপোলিয়ন হিলে যৌন শক্তিৰ কথা উল্লেখ কৰিছে আৰু কেনেকৈ এই শক্তিক সঠিকভাৱে ব্যৱহাৰ কৰি সফলতা লাভ কৰিব পাৰি সেইটো ব্যাখ্যা কৰিছে। প্ৰথমতে তেওঁ কয় যে প্ৰতিজন মানুহৰ ভিতৰত যৌন শক্তি থাকে। এই শক্তি কেৱল শাৰীৰিক নহয়, ই মানসিক আৰু সৃষ্টিশীল শক্তিও। যেতিয়া এই শক্তি সক্ৰিয় হয়, তেতিয়া মানুহৰ চিন্তাধাৰা, সৃজনশীলতা আৰু কাৰ্যক্ষমতা বৃদ্ধি হয়। দ্বিতীয়তে, এই শক্তিক সঠিকভাৱে ব্যৱহাৰ কৰাৰ উপায় শিকিব লাগে। এইটো মানে এই শক্তিক কেৱল শাৰীৰিক ক্ষেত্ৰত ব্যৱহাৰ নকৰি ইয়াক সৃষ্টিশীল কাম, লক্ষ্য পূৰণ আৰু আত্ম উন্নয়নৰ দিশে পৰিৱৰ্তন কৰা। এই প্ৰক্ৰিয়াকে যৌন শক্তিৰ ৰূপান্তৰ বুলি কোৱা হয়। যেতিয়া আপুনি এই শক্তিক সঠিক দিশত ব্যৱহাৰ কৰিব পাৰে, তেতিয়া আপোনাৰ উৎপাদনশীলতা বহুগুণে বৃদ্ধি পায়। আপুনি অধিক মনোযোগেৰে কাম কৰিব পাৰে, নতুন ধাৰণা সৃষ্টি কৰিব পাৰে আৰু নিজৰ লক্ষ্যত দ্ৰুতগতিত আগবাঢ়িব পাৰে। এই শক্তিৰ সঠিক ব্যৱহাৰে আপোনাক এনে এটা স্তৰত লৈ যাব পাৰে য'ত আপুনি নিজেই আপোনাৰ ক্ষমতাৰ সীমা ভাঙি পেলাব পাৰে। অৰ্থাৎ আপুনি যি সম্ভৱ বুলি ভাবিছিল তাৰ পৰা বহুগুণে অধিক সফলতা লাভ কৰিব পাৰে। এইদৰে যৌন শক্তিৰ ৰূপান্তৰ হৈছে আপোনাৰ ভিতৰত লুকাই থকা শক্তিক সঠিকভাৱে ব্যৱহাৰ কৰি নিজৰ জীৱনত উন্নত কৰাৰ এক শক্তিশালী উপায়। কিতাপখনত দিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ পৰামৰ্শ হ'ল এটা যৌন শক্তিক সঠিক দিশত ব্যৱহাৰ কৰি এক নিকৃষ্ট কামত ৰূপান্তৰিত কৰা। অধ্যায় 11, অৱচেতন মন, দি সাবকনচিয়াছ মাইণ্ড। আমি সকলো মানুহে চিন্তা কৰিব পাৰো, সিদ্ধান্ত ল'ব পাৰো, পৰিকল্পনা কৰিব পাৰো আৰু কল্পনাও কৰিব পাৰো। কিন্তু এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব, আপুনি আপোনাৰ অৱচেতন মনটোক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব নোৱাৰে। আপুনি কেৱল ইয়াক পৰামৰ্শ দিব পাৰে আৰু ইয়াক সঠিক দিশত প্ৰভাৱিত কৰিব পাৰে। আপোনাৰ অৱচেতন মনটোৱে সদায় কাম কৰি থাকে, দিনে ৰাতিয়ে 24 ঘণ্টা। সেয়েহে আপুনি আপোনাৰ চিন্তাধাৰাৰ ওপৰত বিশেষ সাৱধানতা ৰাখিব লাগিব। আপোনাৰ অৱচেতন মনটোৱে আপুনি দিয়া সকলো চিন্তা গ্ৰহণ কৰে, সেইবোৰ ইতিবাচকেই হওক বা নেতিবাচকেই হওক। সেইকাৰণে নেতিবাচক চিন্তা আৰু প্ৰভাৱৰ পৰা আঁতৰি থকাটো অত্যন্ত গুৰুত্বপূৰ্ণ। তাৰ বিপৰীতে ইতিবাচক চিন্তা, আশা আৰু লক্ষ্যৰ ওপৰত মনোনিৱেশ কৰক। আপুনি নিশ্চয় লক্ষ্য কৰিছে, যি চিন্তাবোৰ আৱেগৰ সৈতে জড়িত, অৱচেতন মনটোৱে সেইবোৰক বেছি গুৰুত্ব দিয়ে। সেয়েহে কেৱল চিন্তা কৰাই যথেষ্ট নহয়, সেই চিন্তাৰ সৈতে আৱেগো জড়িত কৰিব লাগিব। নেপোলিয়ন হিলে কৈছে, প্ৰেৰণাদায়ক আৰু ইতিবাচক ধাৰণাইহে
আপোনাৰ বাবে কাম কৰিব পাৰে। আপোনাৰ চিন্তাৰ সৈতে জড়িত অনুভৱবোৰৰ ওপৰত মনোযোগ দিয়ক। নেতিবাচক আবেগৰ সৈতে জড়িত চিন্তাবোৰ গ্ৰহণ কৰাৰ পৰা নিজকে আঁতৰাই ৰাখক। ইতিবাচক আবেগে আপোনাৰ চিন্তাক অধিক শক্তিশালী কৰি তোলে আৰু উত্তম ফলাফল দিয়ে। আপুনি আপোনাৰ চিন্তাৰ জৰিয়তে আপোনাৰ অৱচেতন মনটোক নিৰ্দেশনা দিব পাৰে। নিজৰ লক্ষ্য, পৰিকল্পনা আৰু ইচ্ছাবোৰ স্পষ্টকৈ চিন্তা কৰক আৰু সেয়া আপোনাৰ অৱচেতন মনলৈ প্ৰেৰণ কৰক। তেতিয়া অৱচেতন মনটোৱে সেই লক্ষ্য পূৰণৰ বাবে প্ৰয়োজনীয় কাম কৰিবলৈ আৰম্ভ কৰিব পাৰিব। এই অধ্যায়ত নেপোলিয়ন হিলে অদৃশ্য পৰামৰ্শদাতা নামৰ এটা কৌশলৰ কথাও কৈছে। এইটো হৈছে এটা দৃশ্যায়ন পদ্ধতি য'ত আপুনি নিজে সন্মান কৰা আৰু সফল বুলি গণ্য কৰা মানুহৰ সৈতে আলোচনা কৰি আছে বুলি কল্পনা কৰে। যেনে জন ডি ৰকফেলাৰ, ষ্টিভ জবছ বা আব্ৰাহাম লিংকন। এইসকল মহান ব্যক্তিৰ সৈতে মানসিকভাৱে কথা পাতি আপুনি তেওঁলোকৰ চিন্তাধাৰা আৰু সিদ্ধান্ত লোৱাৰ পদ্ধতি বুজিবলৈ চেষ্টা কৰিব পাৰে। এই কৌশল ব্যৱহাৰ কৰি আপুনি নতুন দৃষ্টিভংগী লাভ কৰিব পাৰে আৰু নিজৰ জীৱনত সেইবোৰ প্ৰয়োগ কৰিব পাৰে। সফলতাৰ বাবে কেৱল অনুকৰণ নকৰিব, শিকক আৰু নিজে পথ গঢ়ি তোলক। অধ্যায় 12 মন। মানুহৰ মন হৈছে এক অসাধাৰণ শক্তিৰ উৎস। ইমান শক্তিশালী যে ই আপোনাৰ জীৱনত পৰিৱৰ্তন আনিব পাৰে, আনকি পৃথিৱীতো পৰিৱৰ্তন পেলাব পাৰে। বহুত সফল ব্যক্তিয়ে নিজৰ মনৰ সঠিক ব্যৱহাৰৰ জৰিয়তে ডাঙৰ ডাঙৰ পৰিৱৰ্তন আনিছে। নেপোলিয়ন হিলৰ মতে আমাৰ চিন্তাবোৰ এক প্ৰকাৰৰ কম্পন বা শক্তি। এই চিন্তাবোৰ আন মানুহৰ মনলৈ প্ৰেৰণ কৰিব পাৰি। কিন্তু এইটো তেতিয়াহে সম্ভৱ হয় যেতিয়া আপোনাৰ চিন্তাবোৰ শক্তিশালী আৰু আৱেগেৰে ভৰা হয়। বিশেষকৈ যিসকলে নিজৰ শক্তিক সৃষ্টিশীল কামত ৰূপান্তৰ কৰে, তেওঁলোকৰ চিন্তাবোৰ অধিক শক্তিশালী হয়। আপোনাৰ মনক সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ আপুনি স্বয়ংক্ৰিয় পৰামৰ্শ আৰু সৃষ্টিশীল কল্পনাৰ সহায় ল'ব লাগিব। এই পদ্ধতিসমূহে আপোনাৰ অৱচেতন মনটোক লক্ষ্যৰ দিশে চালতি কৰিব পাৰে। মন হৈছে সেই ঠাই য'ত আপোনাৰ সকলো চিন্তা, ইচ্ছা আৰু লক্ষ্য একত্ৰিত হয়। সেয়েহে নিজকে সদায় ইতিবাচক আৰু উৎসাহিত অৱস্থাত ৰাখক। যেতিয়া আপোনাৰ মন সঠিক অৱস্থাত থাকে, তেতিয়া আপোনাৰ চিন্তাধাৰা স্পষ্ট হয় আৰু আপুনি উন্নত সিদ্ধান্ত ল'ব পাৰে। আপোনাৰ মনটোৱে আপোনাৰ সপোনবোৰ বাস্তৱায়িত কৰাত সহায় কৰিব পাৰে, কিন্তু ইয়াৰ বাবে আপুনি ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰিব লাগিব। নিজৰ দক্ষতা বিকাশ কৰক আৰু নতুন কথা শিকক আৰু লক্ষ্যত উপনীত হ'বলৈ মগজুৰ সম্পূৰ্ণ শক্তি ব্যৱহাৰ কৰক। অধ্যায় 13 ষষ্ঠ ইন্দ্ৰিয়, দি ছিক্স চেন্স। থিংক এণ্ড গ্ৰ' ৰিচ গ্ৰন্থখনত ষষ্ঠ ইন্দ্ৰিয়ক চূড়ান্ত নীতি বুলি কোৱা হৈছে। ই এটা ৰহস্যময় আৰু আধ্যাত্মিক ধৰণৰ শক্তি যাক আপুনি আগৰ সকলো নীতি আয়ত্ত কৰাৰ পিছতহে অনুভৱ কৰিব পাৰে। নেপোলিয়ন হিলৰ মতে যেতিয়া আপুনি এই কিতাপখনৰ সকলো নীতি বাস্তৱ জীৱনত প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰে, তেতিয়া আপুনি কিছুমান আশ্চৰ্যজনক পৰিৱৰ্তন লক্ষ্য কৰিব। এইবোৰ এনেকুৱা যেন লাগিব যেন কোনো এক অদৃশ্য শক্তিয়ে আপোনাক পথ প্ৰদৰ্শন কৰি আছে। এই অৱস্থাত আপুনি অনুভৱ কৰিব পাৰে যেন আপোনাৰ মন অসীম বুদ্ধিমত্তাৰ সৈতে সংযুক্ত হৈ আছে। এই সংযোগৰ জৰিয়তে আপুনি দ্ৰুতগতিত নতুন জ্ঞান আৰু ধাৰণা আৰু সমাধান লাভ কৰিব পাৰে। হিলে সৃষ্টিশীল কল্পনাকে ষষ্ঠ ইন্দ্ৰিয় বুলি বৰ্ণনা কৰিছে। এইটো হৈছে মানসিক আৰু আধ্যাত্মিক শক্তিৰ এক সংমিশ্ৰণ। যেতিয়া আপুনি এই শক্তিক অনুভৱ কৰিবলৈ শিকে, তেতিয়া আপুনি সহজে বুজিব পাৰে কেতিয়া আগবাঢ়িব লাগে আৰু কেতিয়া সাৱধান হ'ব লাগে। ই এক প্ৰকাৰৰ অন্তৰ্নিহিত পথ প্ৰদৰ্শকৰ দৰে কাম কৰে। যদি আপুনি আগৰ সকলো নীতি সঠিকভাৱে অনুসৰণ কৰিছে, তেন্তে আপুনি এই ষষ্ঠ ইন্দ্ৰিয়ৰ সংকেত বুজিবলৈ সক্ষম হ'ব। এই শক্তিৰ জৰিয়তে আপুনি নিজৰ লক্ষ্যবোৰ স্পষ্টকৈ অনুভৱ কৰা আৰু বাস্তৱায়িত কৰাৰ পথ বিচাৰি পাব পাৰে। সেয়েহে নিজৰ কল্পনা শক্তিক শক্তিশালী কৰক আৰু সৃষ্টিশীলভাৱে ব্যৱহাৰ কৰক। তেতিয়াহে আপুনি আপোনাৰ সপোনবোৰ বাস্তৱত পৰিণত কৰিব পাৰিব। অধ্যায় 14 চিন্তাবোৰ বস্তু, থটছ আৰ থিংছ। যিকোনো কাম আৰম্ভ কৰাৰ আগতে এটা গুৰুত্বপূৰ্ণ কথা সদায় মনত ৰাখিব, আপোনাৰ চিন্তাবোৰে এদিন বাস্তৱত ৰূপ লয়। অৰ্থাৎ আপুনি যি ভাবে, কয় আৰু কৰে সেইবোৰে লাহে লাহে আপোনাৰ জীৱনত বাস্তৱ ৰূপত দেখা দিয়ে। সেয়ে আপোনাৰ চিন্তাধাৰা সঠিক দিশত নিয়ন্ত্ৰণ কৰাটো অত্যন্ত প্ৰয়োজনীয়। আপোনাৰ ধাৰণা আৰু দৃষ্টিভংগীক বাস্তৱায়িত কৰিবলৈ প্ৰথমে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। আপুনি যি লক্ষ্য নিৰ্ধাৰণ কৰিছে সেইটো আপুনি লাভ কৰিব পাৰে বুলি সম্পূৰ্ণ আত্মবিশ্বাসেৰে বিশ্বাস কৰক। মনত ৰাখিব, আপোনাৰ আগত বহুতো মানুহে কঠোৰ পৰিশ্ৰম, দৃঢ় সংকল্প আৰু সঠিক চিন্তাধাৰাৰ জৰিয়তে সফলতা আৰু ধন লাভ কৰিছে। সেয়েহে আপুনিও নিশ্চয় সেইটো কৰিব পাৰে। কিন্তু ইয়াৰ বাবে কোনো সহজ পথ নাই। কঠোৰ পৰিশ্ৰম, সঠিক দিশ,
স্পষ্ট বুজাবুজিয়ে হৈছে সফলতাৰ একমাত্ৰ চাবিকাঠি। ধনী হবলৈ হলে প্ৰথমে এটা ভাল আৰম্ভণি কৰিব লাগিব, তাৰ পিছত সঠিক কামত মনোনিৱেশ কৰি ধৈৰ্য সহকাৰে আগবাঢ়ি যাব লাগিব। লক্ষ্যত উপনীত নোহোৱালৈকে কেতিয়াও হাৰ নামানিব। এই কিতাপখনত উল্লেখ কৰা সকলো নীতি আৰু পৰামৰ্শ মনোযোগেৰে গ্ৰহণ কৰক আৰু সেইবোৰ নিজৰ জীৱনত প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰক। মনত ৰাখিব, আপোনাৰ চিন্তাবোৰে আপোনাৰ বাস্তৱতা গঢ়ে। সেয়েহে সদায় ইতিবাচক চিন্তা কৰক আৰু ধনী হোৱাৰ মানসিকতা গঢ়ি তোলক। আপোনাৰ লক্ষ্যৰ পৰা আঁতৰাই নিব পৰা যিকোনো নেতিবাচক চিন্তাক মনলৈ আহিবলৈ নিদিব। নেতিবাচকতাৰ পৰা আঁতৰি থাকি সদায় ইতিবাচক দিশত মনোনিৱেশ কৰক, ভাল কিতাপ পঢ়ক, ভাল কথা শুনক, ইতিবাচক চিন্তাধাৰা গঢ়ি তোলক আৰু সৎ মানুহৰ সৈতে সম্পৰ্ক ৰাখক। যিকোনো কাম আৰম্ভ কৰাৰ আগত সঠিক পৰিকল্পনা কৰক। নিজৰ বাবে এটা নিয়মিত ৰুটিন গঢ়ি তোলক। সমস্যা জীৱনত আহিবই, কিন্তু সেই সমস্যাৰ সৈতে সন্মুখীন হৈ ইয়াৰ সমাধান বিচাৰি উলিয়াব লাগিব। সমস্যা এৰাই নাযাব, তাৰ সন্মুখীন হোৱাটোৱে আপোনাক অধিক শক্তিশালী কৰি তোলে। আশা কৰো আপুনি এই গ্ৰন্থখনৰ সাৰাংশ স্পষ্টভাৱে বুজি পাইছে। এতিয়া আপোনাৰ দায়িত্ব হৈছে এই নীতিসমূহ নিজৰ জীৱনত প্ৰয়োগ কৰা, আৰু যদি আপুনি এই কিতাপখনৰ শিকনিবোৰ নিয়মিতভাৱে অনুসৰণ কৰে তেন্তে আপুনি নিশ্চয় নিজৰ জীৱনত সফলতা আৰু আৰ্থিক সমৃদ্ধি লাভ কৰিব পাৰিব। ধন্যবাদ। যদি আপুনি এই সাৰাংশটো ভাল পাইছে তেন্তে লাইক কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু তলত কমেণ্ট কৰি আপোনাৰ মতামত শ্বেয়াৰ কৰক। আপোনাৰ মতামত আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু ই আমাক আৰু উন্নত বিষয়বস্তু সৃষ্টি কৰাত সহায় কৰিব। আহক আমি আমাৰ চিন্তাৰ সৈতে মিলি এখন উন্নত আৰু নতুন পৃথিৱী সৃষ্টি কৰোঁ। জয় আই অসম।